ৰাজ্যত মহামাৰী কোভিডৰ ভয়াবহতা এই সংকট কালত বিভিন্নজনে বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াইছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কোভিড ৰিলিফ সামগ্ৰী যোগান ধৰিছে জিলা প্ৰশাসনক। শুকুৰবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত দৰং জিলাৰ উপায়ুক্ত প্ৰভাতী থাউচেন চিকিৎসালয়ৰ চিকিৎসকসকলৰ উপস্থিতিত জগুদা সৎসংগ ছ'চাইটি অৱ ইণ্ডিয়া গুৱাহাটীৰ তৰফৰ পৰা মঙলদৈ অসামৰিক চিকিৎসালয়ত যোগান ধৰে অক্সিজেন কনচেণ্ট্ৰেটৰ, ইলেক্ট্ৰনিক থাৰ্মোমিটাৰ, অক্সিমিটাৰ, 3 লেয়াৰ মাস্ক, চেনিটাইজাৰ আদি প্ৰদান কৰে। মঙলদৈ অসামৰিক চিকিৎসালয়ৰ লগতে জিলাখনৰ 9খন চিকিৎসালয়ত এই কোভিড ৰিলিফ সামগ্ৰী প্ৰদান কৰে প্ৰতিষ্ঠানটোৱে। সভাৰ আৰম্ভণিতেই শ্ৰী শ্ৰী পৰমহংস যোগানন্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে দৰঙৰ উপায়ুক্ত প্ৰভাতী থাউচেনে। আগতেও বহুতবাৰ এনেকৈ আগবঢ়াইছোঁ, ফ্লাড ৰিলিফত কৰা হৈছে, ৰাইনো ৰিলিফৰ কাৰণেও কৰা হৈছিলে আগতে, বা বেলেগ বেলেগ অনুষ্ঠানত আমি দিওঁ তেনেকৈ অৰ্ফেনেজ বা অল্ড এজ হোমতো। এইবাৰ তেওঁলোক আগবাঢ়ি আহিছে বিকজ অফ কোভিডৰ কাৰণে, যিহেতু ইমানখিনি চবতে দিগদাৰী হৈছে। চ' আমি এইবাৰ কনচেনট্ৰেটাৰ্ছ এৰাউণ্ড 5টামান কনচেনট্ৰেটাৰ্ছ প্লাছ অক্সিজেন পালছ মিটাৰ, অক্সিমিটাৰ, তাৰপিছতে PPE কিট, চেনিটাইজাৰ, যেনেকৈ ৰুৰেল এৰিয়াছবিলাকত য'ত য'ত দৰকাৰ হৈছে তেওঁলোকৰ ফালৰ পৰা যেনেকৈ ৰিকুৱেষ্ট আহিছে, আমি তেনেকৈ আমাৰ ফালৰ পৰা যিমানখিনি পাৰিছোঁ আমি সহায় কৰিছোঁ। সামগ্ৰী বিতৰণত উপস্থিত থাকে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাক্তৰ গোপীনাথ বড়ো, উপাধ্যক্ষ ডাক্তৰ ধৰ্মকান্ত নাথৰ লগতে চিকিৎসালয়খনৰ চিকিৎসকসকল। জগুদা সৎসংগ ছ'চাইটি অৱ ইণ্ডিয়া গুৱাহাটীৰ সদস্য তথা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া মনোৰোগ বিশেষজ্ঞ ডাক্তৰ মুনীন্দ্ৰ মেধিৰ লগতে সদস্য মণ্ডলীয়ে প্ৰদান কৰে সামগ্ৰীসমূহ। প্ৰতিষ্ঠানটোৰ এই কাৰ্যক শলাগ লৈ উপায়ুক্ত থাউচেনে কয়, মহামাৰী কোভিডৰ সময়ত জগুদা সৎসংগ ছ'চাইটি অৱ ইণ্ডিয়াৰ পৰা কোভিড ৰিলিফ সামগ্ৰী প্ৰদান কৰি জগুদা সৎসংগ ছ'চাইটিয়ে যি মহানতা প্ৰদান কৰিলে, এই কাৰ্য শলাগিবলগীয়া আৰু এনেধৰণৰ প্ৰচেষ্টাই কোভিডৰ এই সময়ছোৱাত সকলোৰে মনোবল বঢ়োৱাত সহায়ক হ'ব। Yogoda Satsang Society of India today ইয়াতে আমাক concentrators, oxygen concentrators plus pulse oximeters, then PPE kits আৰু infrared monitors, they have gloves, yes, sanitizers donate কৰিছে ইয়াতে. So I'm really grateful to them for supporting the district. কোভিড সৃষ্ট এই পৰিস্থিতিৰ বাবে বহুতৰে জীৱন জীৱিকালৈ সংকট নামি আহিছে। কিন্তু কোভিডৰ এই জটিল পৰিস্থিতিৰ মাজতো একাংশই জীয়াই থকাৰ সংগ্ৰামখন অব্যাহত ৰাখিছে। ইয়াৰ মাজতেই ঢেকীয়াজুলিৰ চিৰাজুলি অঞ্চলৰ ৰিংকি ভগত নামৰ এগৰাকী শিক্ষিতা যুৱতীয়ে হোটেল ব্যৱসায়েৰে আত্মনিৰ্ভৰশীল হোৱাৰ সপোন দেখাই নহয়, ইয়াৰ জৰিয়তে ৰিংকিয়ে বহুজনক দিছে কৰ্মসংস্থাপনো। কোভিড সৃষ্ট পৰিস্থিতিত ই নিশ্চিতভাৱে এক সময়োচিত পদক্ষেপ হিচাপে বিবেচিত হৈছে। হয়, চাহ আৰু সুস্বাদু মিঠাইৰ বাবে পৰিচিত ঢেকীয়াজুলিৰ চিৰাজুলিস্থিত জনপ্ৰিয় দৰিকা হোটেল। কিন্তু শেহতীয়াকৈ এই হোটেলখন বহু নিবনুৱা তথা কৰ্মবিমুখ যুৱক যুৱতীৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ। কিমান দিন ধৰি ব্যস্ত হৈছে এই কামত? 3 বছৰ। 3 বছৰ? হয়। কেনেকুৱা অনুভৱ হৈছে? এতিয়া মোৰ ভালেই অনুভৱ হৈছে। মই আগত গম পোৱা নাছিলোঁ বিজনেছ কেনেকৈ কৰিব লাগে, এতিয়া দেউতাৰ লগত আহি শিকি আছোঁ মই। তুমি পৰিচালনা কৰি আছা? হয়। এতিয়া মই কি পায় তোমালোকৰ এই হোটেলখনত? মিষ্টি, চিংৰা, চব মিঠাই ইত্যাদি। হয়, মই নিজে চাহ বনাওঁ। কৰ্মচাৰী কিমান গৰাকী আছে? 6জন আছে এতিয়া। আমাৰ কিমানলৈকে পঢ়িলা তুমি? BA কমপ্লিট কৰিছোঁ। ইয়াৰ জৰিয়তে তুমি কি কৰিব বিচাৰিছা? মই দোকানখন আৰু আগলৈকে বঢ়াব খুজি আছোঁ। বিজনেছটো দেউতাৰ লগত আৰু আগবাঢ়ি যাওঁ বুলি ভাবিছোঁ। বহুতে আচলতে পঢ়ি শুনি চাকৰিৰ তাগিদাত যায়, তুমি হোটেলত আচলতে ব্যস্ত হৈছা, কাম কৰিছা, কি ক'ব এই ক্ষেত্ৰত?
মই দেউতাৰ লগত আগবাঢ়ি আহিছোঁ। দেউতাৰ অসুস্থৰ কাৰণে মই আগবাঢ়ি আহিছিলোঁ। মই চাকৰিৰ কাৰণে আগবাঢ়ি কৰা নাই এতিয়া। তো পঢ়িব মন আছে আৰু আগতে পঢ়ি। উপাৰ্জন কেনেধৰণে হৈছে? এতিয়াতো অলপ বহুতে বেয়া বুলি ক'ব লাগিব লকডাউনৰ কাৰণে। আগত যিমান হৈছিলে তাতকৈ মানে বহুতে কম দেখা পাই আছে। দৰিকা ভাগত নামৰ ব্যক্তিজনৰ এই হোটেলখনৰ সম্পূৰ্ণ চোৱা চিতাৰ দায়িত্ব মূৰ পাতি লৈছে তেখেতৰ কন্যা সন্তান ৰিংকী ভাগতে। উল্লেখযোগ্য যে ৰিংকী এগৰাকী উচ্চ শিক্ষিতা যুৱতী। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত চাকৰি বিচাৰি ঘূৰি নুফুৰি ৰোগীয়া পিতৃক হোটেলখন পৰিচালিত কৰাত সহায় কৰিবলৈ হোটেলখনৰ সমস্ত দায়িত্ব মূৰ পাতি লৈছিল কন্যা ৰিংকী ভাগতে। কোনো সময়ত যদি ৰিংকীক দেখা যায় চাহ বনাই থকাত, কেছ কাউণ্টাৰত বা গ্ৰাহকক সামগ্ৰী দিয়া অৱস্থাত। ৰিংকীয়ে এতিয়া উপলব্ধি কৰে হোটেল ব্যৱসায় হ'ব পাৰে স্বাৱলম্বিতাৰ পথ। এজন পুত্ৰৰ দৰে ৰোগীয়া পিতৃক সহায় কৰিবলৈ পোৱাৰ লগতে হোটেল ব্যৱসায়ৰ মাধ্যমেৰে স্বাৱলম্বী হোৱা উচ্চ শিক্ষিতা এগৰাকী যুৱতীৰ আদৰ্শৰে অনুপ্ৰাণিত হওক যুৱ সমাজ। ৰিংকী ভাগতৰ এই কৰ্মই বহুতৰে প্ৰেৰণা আৰু আদৰ্শ হ'ব সেয়া নিশ্চিত। পূৰ্বৰ তুলনাত দেশৰ সৰ্বত্ৰই হ্ৰাস পাইছে কৰোনাৰ সংহাৰ। অসমতো দুখনমান জিলা বাদ দি সামগ্ৰিকভাৱে স্বাস্থ্য বিভাগৰ নিয়ন্ত্ৰণত অতিমাৰী কৰোনা। চৌদিশে ব্যাপক হাৰত চলিছে চৰকাৰৰ টীকাকৰণ কাৰ্যসূচী। কিন্তু তাৰ মাজতেই পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাওৰাঘাট নগৰৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলসমূহত হঠাতে বৃদ্ধি পাইছে কভিড পজিটিভিটিৰ হাৰ। হাওৰাঘাটৰ পশ্চিম হাতীপুৰা গাঁৱত এই পৰ্যন্ত আক্ৰান্ত হৈছে অৰ্ধশতাধিক লোক। প্ৰশাসনে ইতিমধ্যে পশ্চিম হাতীপুৰা গাঁৱৰ কুৰ্মী চুবুৰীক 14 দিনৰ বাবে সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে। এনে অৱস্থাত গাঁওখনৰ 82টা পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। প্ৰশাসনৰ কঠোৰ নীতি নিৰ্দেশনা অনুসৰি কণ্টেইনমেণ্ট জোনত থকা পৰিয়ালসমূহৰ সদস্যসকল না বাহিৰলৈ ওলাই আহি নিজ কৰ্মক্ষেত্ৰলৈ যাব পাৰে না কৰিব পাৰে বজাৰ সমাৰ। এনে পৰিস্থিতিত অঞ্চলটোৰ গঞা ৰাইজ সন্মুখীন হৈছে সীমাহীন দুৰ্ভোগৰ। শনিবাৰে ভুক্তভোগী পৰিয়ালকেইটাক সামান্য পৰিমাণে সাময়িক সকাহ দিয়াৰ উদ্দেশ্যেৰে কাৰ্বি আংলং জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা বিতৰণ কৰা হয় চাউল, দাইল, তেল, নিমখকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী। আজি এই DC ফাণ্ডৰ পৰা ৰেচন দিয়া হৈছে আমাৰ পশ্চিম হাতীপুৰা কুৰ্মী চুবুৰীত। COVID-19 বিশেষকৈ বহু পৰিমাণে বৃদ্ধি পাইছে। ইতিমধ্যে 50+ হ'ব পজিটিভ হোৱা, প্ৰায় 50+ ডিপুলৈ লৈ যোৱা হৈছে। ডিপু শুনিব পাইছোঁ ডিপু তাৰালাংচতে মেডিকেল কেম্প আছে, তাতে ৰখা হৈছে আৰু যিবিলাক অলপ চিৰিয়াছ হৈছে তেওঁলোকক ডিপু মেডিকেল কলেজত লৈ যোৱা হৈছে। কৰোনা সৃষ্ট এই সংকটকালত জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ এনে তৎপৰতাত সন্তোষ প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে। কোভিডৰ দ্বিতীয় ঢৌ ইতিমধ্যে সমগ্ৰ বিশ্বৰ লগতে জোকাৰি গৈছে ভাৰতবৰ্ষ তথা ৰাজ্যবাসীক। আৰু কোভিডৰ এই দ্বিতীয় ঢৌ চলি থকাৰ মুহূৰ্তত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গোগামুখৰ কাৰ্যালয়ৰ পৰা তেওঁলোকৰ অধীনৰ ৩৬টাকৈ সমষ্টিৰ প্ৰায় ১৫০০খন গাঁৱক সামৰি যোৱাকালিৰে পৰা আৰম্ভ হৈছে বৃহৎ গণ সজাগতা অভিযান। আৰু ইতিমধ্যে স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিটো সমষ্টিত অন্তৰ্গত প্ৰতিজন প্ৰতিনিধিয়ে চলাইছে ব্যাপক গণ সজাগতা প্ৰচাৰ অভিযান কোভিড টীকাকৰণ অথবা কোভিডৰ সজাগতাৰ বাবে। সমগ্ৰ দেশৰ লগতে ৰাজ্যত এতিয়া কোভিডৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজিছে ৰাজ্যবাসীয়ে। কৰোনাক প্ৰতিহত কৰাৰ বাবে চৰকাৰে অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন জনসজাগতা অভিযান চলাইছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে।
এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ধেমাজিৰ গোগামুখস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদো। পৰিষদখনৰ নিৰ্বাচিত প্ৰতিনিধিসকলে নিজা নিজা সমষ্টিৰ অন্তৰ্গত প্ৰতিখন গাঁৱত চলাইছে কোভিড সজাগতাৰ প্ৰচাৰ। মাইকযোগে অথবা পথসভাৰ জৰিয়তে এই সজাগতা চলাই গৈছে। শুকুৰবাৰে মিচিং স্বায়ত্তশাসিত পৰিষদে 2, 3 আৰু 4 জুলাই তাৰিখে 3দিনীয়া কাৰ্যসূচীৰে সাম্প্ৰতিক কৰোনা সংক্ৰমণ পৰিস্থিতি সন্দৰ্ভত পৰিষদৰ 36টাকৈ সমষ্টিত জনসজাগতা প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াই 17 নং মিংমাং সমষ্টিৰ প্ৰতিখন গাঁৱত নিজেই কোভিড সজাগতাত নামি পৰিছে। পথসভাসমূহত মাইকযোগে ৰাইজক উদ্দেশ্যি কোভিডৰ ভয়াৱহতাৰ সন্দৰ্ভত ভাষণ ৰাখিছে। এই বৃহৎ কোভিড সজাগতা প্ৰচাৰ অভিযানৰ জৰিয়তে প্ৰতি সমষ্টিত প্ৰতিদিনে কমেও 30খনকৈ গাঁৱত প্ৰচাৰ অভিযান সম্পন্ন কৰা হ'ব। পৰিষদ এলেকাত অন্তৰ্ভুক্ত প্ৰায় 1900 গাঁৱৰ কমেও 1500খন গাঁও প্ৰচাৰ অভিযানত সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ জৰিয়তে 5 লক্ষাধিক লোকক সামৰি লোৱাৰ পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে AMC মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 36টা সমষ্টিত এই প্ৰচাৰ অভিযান আৰম্ভ হৈছে যোৱাকালিৰ পৰা আৰু কাইলৈকে চলিব। আৰু এই প্ৰচাৰ অভিযানৰ যিটো সিদ্ধান্ত অনুসৰি প্ৰতি সমষ্টিত প্ৰতিদিনে কমেও 10খন গাঁৱত প্ৰচাৰ অভিযান চলাব লাগিব আৰু 3টা দিনত কমেও 30খন গাঁৱত প্ৰচাৰ অভিযান চলাব লাগিব। এই ধৰণে 36টা সমষ্টিত আমি এই 3টা দিনত 1500খন গাঁৱত আমি প্ৰচাৰ অভিযান চলোৱাৰ লক্ষ্য স্থিৰ কৰিছোঁ। আৰু ইয়াত আমি কৈছোঁ যে প্ৰতিনিধিসকল নিজে যাব লাগিব আৰু সেই সিদ্ধান্ত অনুসৰি মোৰ সমষ্টি 17 নং মিমাং সমষ্টি আৰু 17 নং মিমাং সমষ্টিৰ মই প্ৰতিনিধি হিচাপে মই নিজে ইয়াত প্ৰতিটো গাঁৱলৈ গৈ প্ৰচাৰ অভিযানত মই অংশগ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ প্ৰায় আজি প্ৰায় 4খনমান সভা অনুষ্ঠিত হৈ গৈছে আৰু আমি প্ৰায় 12খনমান গাঁৱত আমি আজি প্ৰচাৰ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু যোৱাকালি আমি প্ৰায় 10খন গাঁৱত আমি সম্পূৰ্ণ কৰিছোঁ। কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ সমগ্ৰ দেশজুৰি তীব্ৰ গতিত চলি আছে টীকাকৰণৰ প্ৰক্ৰিয়া। সমাজৰ প্ৰতিটো স্তৰৰ লোককে প্ৰদান কৰা হৈছে টীকা। আৰু এই টীকাকৰণ প্ৰক্ৰিয়াৰ পৰা যাতে দিব্যাংগসকল ৰৈ নাযায় তাৰ বাবে বিশেষ পদক্ষেপ। হয়, শিৱসাগৰ শিশু বিকাশ প্ৰকল্পত দিব্যাংগসকলৰ বাবে কোভিড ভেকচিন চেণ্টাৰ মুকলি কৰে শিৱসাগৰ জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগে। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শনিবাৰে চহৰখনৰ বাবুপট্টি নিউ কলনী অঞ্চলত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এটা কোভিড ভেকচিন চেণ্টাৰ মুকলি কৰে। দিব্যাংগসকলৰ সহায়ক হোৱাকৈ মুকলি কৰা হয় এই টীকাকৰণ কেন্দ্ৰটো। অন্যান্য কোভিড টীকাকৰণ কেন্দ্ৰত যথেষ্ট ভিৰ হোৱাৰ লগতে বিশেষভাৱে সক্ষম ব্যক্তিসকল টীকা ল'বলৈ যাওঁতে বহু সমস্যাৰ সন্মুখীন হয়। সেয়ে চহৰখনৰ বাবুপট্টি নিউ কলনীস্থিত শিৱসাগৰ শিশু বিকাশ প্ৰকল্পত দিব্যাংগসকলৰ বাবে এই টীকাকৰণ কেন্দ্ৰটো মুকলি কৰা হয়। এই কেন্দ্ৰটোত শনিবাৰে মুঠ 150 গৰাকী দিব্যাংগক কোভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰে উদ্যোক্তাসকলে। ইয়াৰ উপৰিও তেওঁলোকৰ মাজত মাস্ক, চাবোন আদি বিতৰণ কৰে। অনাগত দিনতো অসামৰিক প্ৰতিৰক্ষা বিভাগে প্ৰশাসন তথা চৰকাৰক এনে মহৎ কামত সহায় সহযোগিতা আগবঢ়াই যাব বুলিও সদৰি কৰে। আমি সকলোৱে জানো যে শিৱসাগৰত খুব সুন্দৰভাৱে নিয়াৰিকৈ আমাৰ নাগৰিকসকলক যিটো আমাৰ কোভিড মহামাৰীৰ যিটো ভেকচিন সেই ভেকচিনটো প্ৰদান কৰি থকা হৈছে বিভিন্ন চেণ্টাৰবোৰত। গতিকে আজি এটা বিশেষ চেণ্টাৰ ইয়াতে খোলা হৈছে যে যিসকল আমাৰ বিশেষভাৱে সক্ষম ব্যক্তি আছে তেখেতসকলৰ কাৰণে
লোৱাৰ সুবিধাৰ কাৰণে ইয়াতে এটা নতুন ভেকচিনৰ চেণ্টাৰ খোলা হৈছে বাবুপট্টিৰ নিউ কলনী এৰিয়াত। গতিকে ইয়াত আজি প্ৰায় 150 মান আমি এষ্টিমেট কৰি ভাবিছোঁ যে 150 মান মানুহক আজি ইয়াত দিব পৰা হ'ব। আৰু গতিকে যিমানসকল এই ওচৰৰ অঞ্চলৰ যিমানসকল বিশেষভাৱে সক্ষম ব্যক্তি আছে তেওঁলোকক ইতিমধ্যেই অৱগত কৰোৱা হৈছে এইফালৰ পৰা যে আজি ইয়াত ল'ব পাৰিব। তেওঁলোকে দীঘলীয়া শাৰী পাতি বা ৰাতিপুৱাৰ পৰা গধূলিলৈকে থিয় হৈ নাথাকি ইয়াতে সুন্দৰভাৱে যিকোনো সময়তে আহি তেওঁলোকে আজি এই অঞ্চলত আহি ভেকচিনটো ল'ব পাৰিব। সাম্প্ৰতিক সময়ৰ এক জ্বলন্ত সমস্যা হাতী মানুহৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে। দৈনন্দিন হাতীয়ে চলাইছে উপদ্ৰৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা দৈনন্দিন প্ৰৱেশ কৰিছে জনাঞ্চলত। ঘৰ বাৰী ভাঙি তহিলং কৰিছে জাক জাক বন্য হস্তীয়ে। অতি কষ্টেৰে কৰা খেতি খাই তহিলং কৰিছে বন্য হস্তীৰ জাকে। কিন্তু ৰাজ্যত এই বিভীষিকাৰ ৰূপ ধাৰণ কৰা হাতী মানুহৰ সংঘাত নিৰাময় কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ। যি সংঘাতৰ বাবে বহু মানুহে হেৰুৱাইছে প্ৰাণ, বহু হাতীয়ে হেৰুৱাইছে প্ৰাণ। অবাধ বন ধ্বংসযজ্ঞই এই সমস্যা দিনক দিনে কৰি তুলিছে গুৰুতৰ। হাতে হাতে জাঠি জোং লৈ ফটকা ফুটাই হাতী খেদিবলগীয়া হয় ভুক্তভোগী লোকসকলে। নিজৰ খেতিডৰা ৰক্ষা কৰিবলৈ উজাগৰি নিশা কটাবলগীয়া হয় বহু কৃষকে। কিন্তু তাৰ পৰিৱৰ্তে প্ৰচেষ্টাৰে এইদল যুৱকে হাতত ল'লে এই মহৎ কাম।